মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ চেপ্টাৰ 10ৰ এক্সাৰসাইজ 10.2 ৰ কুৱেশ্যন নম্বৰ 9 আৰম্ভ কৰিম। তো কুৱেশ্যন নম্বৰ 9ত কি দি আছে চাও। অকেন্দ্ৰযুক্ত বৃত্তৰ xy আৰু x' দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শবিন্দু চিত আন এডাল স্পৰ্শক AB এ xy এত আৰু x', বিত কাটে। প্ৰমাণ কৰা যে এংগেল AOB ইকুৱেল 90 ডিগ্ৰী। তো চোৱা, ইয়াত মই চিত্ৰত বুজাই দি আছো। ইয়াত অকেন্দ্ৰযুক্ত এটা কি আছে, বৃত্ত আছে, যাৰ xy আৰু x' দুডাল সমান্তৰাল স্পৰ্শক। সমান্তৰাল মানে কি, এটাৰ সিধা আনটো। xy সিধা আছে, এইটো কি x', অৰ্থাৎ ইহঁতৰ মাজৰ লম্ব দূৰত্ব সদায় সমান থাকিব। বুজি পাইছা? তো তাৰ পিছত কৈ দিছে সি বিন্দুত টাচ কৰি যোৱা আন এডাল স্পৰ্শক আছে আমাৰ। তো চিত আমাক স্পৰ্শ কৰি গৈছে AB আন এডাল স্পৰ্শক, যিটোৱে xy A বিন্দুত কাটি আছে, ছেদ কৰিছে, আৰু x', B বিন্দুত ছেদ কৰিছে, হয় নহয়? তো আমাক প্ৰমাণ কৰিব দিছে এই এংগেলটো, অৰ্থাৎ এংগেল AOB এটোৰ মান 90 ডিগ্ৰী দেখুৱাব লাগে। এংগেল AOB ৰ মান কিমান ডিগ্ৰী দেখুৱাম? 90 ডিগ্ৰী। তো আমি এই কুৱেশ্যনটোৰ সলিউশন আমি দুই ধৰণে কৰিব পাৰো, তথাপি মই তোমালোকক যেনেকুৱা সহজ হয় সেই ধৰণে দি আছো। বুজি পাইছা? যদি লাগে তোমালোকক পৰৱৰ্তী সময়ত মই বেলেগ ধৰণেও দিব পাৰিম। তো চোৱা, তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব, এটা অংকন কৰিব লাগিব, অৰ লগত সি সংযোগ কৰিব লাগিব। তো আমি কি কৰিম, এইটো সংযোগ কৰি দি দিও। হল। তো ইয়াৰ সলিউশনটো কৰি আছো। ইয়াত কি দিয়া আছে এইখিনি লিখিলো যে অকেন্দ্ৰীয় বৃত্তৰ xy আৰু x' দুডাল সমান্তৰাল স্পৰ্শক, যত P বিন্দু আৰু Q বিন্দুত কি কৰিছে, xy এ স্পৰ্শ কৰিছে আৰু x', Q বিন্দুত স্পৰ্শ কৰিছে। তো তাৰপিছত C বিন্দুত কি আছে, বৃত্তৰ আন এডাল স্পৰ্শক আছে, হয়নে নহয়? তো এইখিনি কথা ইয়াত লিখি দিছো। বুজি পাইছানে? তোমালোকে চাব পাৰিবা। আমি প্ৰমাণ কৰিব লাগে এংগেল AOB ইকুৱেল 90 ডিগ্ৰী। তাৰপিছত আমি অংকন কৰিলো। কি কৰিলো, অংকনটো OC সংযোগ কৰিলো, হয় নহয়? তো আমি কি লিখিম, OC সংযোগ কৰা হল। এতিয়া প্ৰমাণত চোৱা যে প্ৰথমে মই কি কৰিম, এই ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাই দি দিম, হৈছে? তাৰপিছত এই দুটা সৰ্বসম দেখুৱাই দি দিম। বুজি পাইছানে? আৰু সৰ্বসম দেখুৱাই পেলাই আমি ইয়াৰ পৰা এটা ক্লু উলিয়াই লম। তো চোৱা কেনেকে মই কৰি আছো। এতিয়া চোৱা, এই ত্ৰিভুজ দুটা আমি লম। ত্ৰিভুজ দুটাৰ নাম কি আছে, OAP। ত্ৰিভুজ OAP আৰু এই ত্ৰিভুজটোৰ নাম কি? এই ত্ৰিভুজটোৰ নাম হৈছে OAC। ত্ৰিভুজ OAC। চিৰ পৰা আমি কি পাও চাও। এই দুটা ত্ৰিভুজ সৰ্বসম দেখাবলৈ আমি তিনিটা আমাৰ ক্লু লাগিব, হয় না নহয়? তো তিনিটা আমাৰ ক্ৰাইটেৰিয়া যদি সমান হৈ যায়, ত্ৰিভুজ দুটা কি হৈ যাব, সৰ্বসম হ'ব। তো চোৱা, এইটো এটা বৃত্তৰ কেন্দ্ৰ, হয় না নহয়? বৃত্তৰ এই ব্যাসাৰ্ধটো আৰু এই ব্যাসাৰ্ধটো সমান আছে। তাৰ মানে এইটো ত্ৰিভুজৰ এটা অংগ এইটো ত্ৰিভুজৰ এটা অংগৰ লগত সমান হ'ব লাগিব। তো OP আৰু OC সমান, হয়নে? OP ইকুৱেল কি, OC, কাৰণ এইটোতো একে বৃত্তৰ কি ব্যাসাৰ্ধ হয়, এটা বৃত্তৰ ব্যাসাৰ্ধ, হয় না নহয়? তো আমি ইয়াত লিখিব লাগিব কিয় সমান হয়, যে একে বৃত্তৰ ব্যাসাৰ্ধ। একে বৃত্তৰ ব্যাসাৰ্ধ। তাৰপিছত এই ত্ৰিভুজ দুটাৰ আৰু কি কি সমান আছে। তো এই ত্ৰিভুজ দুটাৰ আমি দেখি আছো যে ইয়াত স্পৰ্শবিন্দুত 90 ডিগ্ৰী কোণ কৰে, স্পৰ্শবিন্দুত ব্যাসাৰ্ধই 90 ডিগ্ৰী কোণ কৰে, হয় নহয়? তো ইয়াত আমি কি দিব পাৰিম, যে এই কোণটোৰ নাম কি, OPA। এংগেল OPA ইকুৱেল টু এইটোৰ নাম কি, OCA। এংগেল OCA এটো কি 10.1 উপপাদ্য মতে ইয়াত 90 ডিগ্ৰী কোণ কৰি আছে, হয় নহয়? 10.1 উপপাদ্য মতে
সাধ্য মতে দুয়োটা কোণ 90 ডিগ্ৰী হৈছে। এই দুটা কোণ 10.1 উপপাদ্য মতে আমাক কি কৈ দিছিলে যে ইয়াত ব্যাসাৰ্ধই স্পৰ্শকৰ লগত লম্ব গঠন কৰে, তো সেইকাৰণে ইয়াত 90 ডিগ্ৰী কোণ, ইয়াতো 90 ডিগ্ৰী কোণ। বুজি পাইছা? আৰু কি ক্লু আছে আমাৰ ত্ৰিভুজ দুটাৰ, আৰু কি কি সমান আছে চোৱা। এই বাহুটো নহলে কি ত্ৰিভুজেই নহব, দুটা ত্ৰিভুজেই নহব, হয় নহয়? তো এই বাহুটো দুইটা ত্ৰিভুজৰ কাৰণে কমন বাহু, হয় না নহয়? তো OA ইকুৱেল OA হ'ব, OA ইকুৱেল OA, কাৰণ এইটো OA দুইটা ত্ৰিভুজৰ কাৰণে প্ৰয়োজন, কাৰণ OA নহলে দুইটা ত্ৰিভুজ নহব। তো আমি লিখিম কি এইটো সাধাৰণ বাহু, সাধাৰণ বাহু। তো চোৱা এই ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ তিনিটা ক্ৰাইটেৰিয়া আমাৰ মিলি গৈছে, হয় নহয়? তো সেয়ে কি হ'ব, এতেকে ত্ৰিভুজ এইটোৰ নাম কি আছিলে OAP সৰ্বসম ত্ৰিভুজ, সেইটোৰ নাম কি হ'ব OAC হ'ব। এইটো কি শৰ্ত মতে হৈছে চোৱা, ইয়াত 90 ডিগ্ৰী এংগেল লাগি আছে, হয় নহয়? আৰু এইটো কি অতিভুজ আৰু যিকোনো এটা বাহু, এইটো RHS শৰ্ত বুলি দিব পাৰা বা SAS শৰ্ত বুলি দিব পাৰা হা। তো এইটো RHS বুলি দি আছো কাৰণ সমকোণ অতিভুজ বাহু লাগি আছে আমাৰ, বুজি পাইছানে? আৰু বৃত্তপাতৰ গোটেইকেইটা RHS শৰ্তই প্ৰয়োজন হয়, বুজি পাইছা? তো যদি ত্ৰিভুজ দুটা কি সৰ্বসম হৈ গল, তো ত্ৰিভুজ দুটা সৰ্বসম হলে আমি আৰু কি ইয়াৰ পৰা কনক্লুশন পাওঁ চোৱা। যদি ত্ৰিভুজ দুটা সৰ্বসম তেনেহলে ইয়াৰ অনুৰূপ অংগবিলাক সমান হয়। ত্ৰিভুজ এইটো আৰু এইটো কি হৈ গল, সমান হৈ গল না। তো সেইকাৰণে কি ত্ৰিভুজ দুটাৰ বিভিন্ন অংগ কি হ'ব, সমান হ'ব পাৰিব, বুজি পাইছানে? অনুৰূপ অংগ আমাৰ কি আছে চোৱা, এই কোণটোৰ লগত এই কোণটো সমান হ'ব, বুজি পাইছানে? কাৰণ ত্ৰিভুজ দুটা সমান, সেইকাৰণে কি ইয়াৰ কোণ দুটাও সমান হ'ব। সেইকাৰণে এইটো নাম 1 দি দিলো, এইটো কোণৰ নাম 2 দি দিলো, এইটো কোণৰ নাম 3 দি দিলো, আৰু এইটো কোণৰ নাম 4 ধৰি দিলো, বুজিছে? তো এতিয়া আমি কি পালো যে 1ৰ লগত 2 সমান হ'ব, কাৰণ ত্ৰিভুজ দুটা সমান আছে, হয়নে? তো সেয়ে এতেকে এংগেল 1ৰ লগত এংগেল 2 সমান হ'ব, এংগেল 1 ইকুৱেল এংগেল 2। তো এইটো আমি কি দিব পাৰিম CPCT হৈছে, মানে করসপন্ডিং পার্টস অফ কংগ্রুয়েন্ট ট্রায়াঙ্গেল, অর্থাৎ সর্বসম ত্রিভুজের অনুরূপ অঙ্গবিলাক সমান। তো এইটো নাম্বার 1 দিম। একেদৰে আমি কি কৰিব পাৰিম, ইয়াৰ নিচিনাকে এই দুটা ত্ৰিভুজো কি কৰিব পাৰিম, সৰ্বসম দেখুৱাব পাৰিম, হয়নে? তো আমি কি কৰিম, একেদৰে এই ত্ৰিভুজ দুটা যদি আমি সৰ্বসম দেখুৱাই দি দিওঁ তেনেহলে কি 3 লগত 4 সমান হ'ব না। তো সেইকাৰণে আমি কি দিম, এংগেল 4 ইকুৱেল কি হ'ব, এংগেল 3 হ'ব। তো এইটো কি নাম্বাৰ 2 হৈছে। তো এতিয়া চোৱা মেইন কথাটো হল, ইয়াত আমি কেনেকৈ এই কোণটোৰ মান AOB ৰ মান 90 ডিগ্ৰী দেখুৱাম, হয়নে? তো ইয়াত চোৱা যেহেতু এই দুডাল কি আছিলে XY আৰু XY', হয় নে নহয়? দুডাল সমান্তৰাল স্পৰ্শক আছিলে, হয়নে? আৰু অকেন্দ্ৰৰ পৰা এইটো এডাল কি হৈছে, ব্যাসাৰ্ধ গৈছে, ইয়াৰ পৰাও এডাল ব্যাসাৰ্ধ গৈছে, হয় নে নহয়? তো ইয়াত যেহেতু আমি স্পৰ্শবিন্দুত 90 ডিগ্ৰী কোণ কৰে, ইয়াতো 90 ডিগ্ৰী কোণ কৰে, হয় নে নহয়? তাৰ মানে কি এই ৰেখাটো সিধা হ'ব লাগিব, নহলে কি ই 90 ডিগ্ৰী কোণ কৰিব নোৱাৰে, বুজি পাইছা? তাৰ মানে এইটো এটা ৰেখা হ'ব লাগিব, সিধা ৰেখা, অৰ্থাৎ সৰল ৰেখা হ'ব লাগিব, বুজি পাইছা? তো সেইকাৰণে কি আমি ক'ব পাৰিম ইয়াৰ পৰা যে POQ এডাল কি সৰল ৰেখা। তো ইয়াত আমি কম যেহেতু POQ এডাল সৰল ৰেখা, হৈছে যদি এডাল সৰল ৰেখাৰ ওপৰত এনেকুৱা সৰল ৰেখা আছে, সৰল ৰেখাৰ ওপৰত বিভিন্ন কোণ থাকে, 3টা হওক 4টা হওক কোণ থাকে। তো এই আটাইকেইটা কোণৰ যোগফল কিমান আমি জানো, সৰল কোণ কিমান ডিগ্ৰী থাকে, 180 ডিগ্ৰী, হয় নহয়? তো ইয়াৰ ওপৰত যিমান কোণ থাকিব এই গোটেইকেইটা কোণৰ যোগফল কিমান হ'ব, 180 ডিগ্ৰী। তো ইয়াত আমাৰ কি আছে চোৱা, POQ এডাল ৰেখা আছে আৰু ইয়াত 1 2 3 4 এংগেল আছে এইবিলাক হা। তো এইকেইটা যোগফল আমাৰ কিমান হ'ব, 180 ডিগ্ৰী হ'ব। তো সেয়ে বা এতেকে এংগেল 1 প্লাস এংগেল 2 প্লাস এংগেল 3 প্লাস এংগেল 4 এই চাৰিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব। এইটো সৰল ৰেখাৰ ধৰ্ম। তো চোৱা
ইয়াত আমাৰ লাগে কি চোৱা ইয়াত মেইন কথা হল আমাৰ এই কোণটো লাগে আমাৰ কি 1 সৰি এই কোণটো আমাৰ 90 ডিগ্ৰী কোণ দেখাব লাগে ন তো তাৰ মানে কি 2 আৰু 3 কোণ আমাৰ ইয়াত প্ৰযোজ্য হ'ব অৰ্থাৎ 2 আৰু 3 কোণ মিলি পেলাই কি হ'ব আমাৰ এ ও বি কোণটো হৈ যাব হয় না নহয় তো আমি ইয়াৰ পৰা 2 আৰু 3 মনে মনে এটা ফুটা দি দিলো কাৰণ 2 আৰু 3 ৰাখিব লাগে তো মই ইয়াতো দি দিলো যে 2 আৰু 3 তে এটা ফুটা দি দিলো বুজি পাইছা তাৰ মানে এই দুটা আমাৰ কোণ ৰাখিব লাগিব আৰু বাকি কিটা চেঞ্জিং কৰি দি দিম তো চোৱা 1 ৰ চেঞ্জিং কৰিম বুজি পাইছানে কোণ 1 ৰ সমান কোণ হয় হৈছে কোণ 1 ৰ সমান কি কোণ হয় হেতু আমি চাব লাগিব তো চোৱা কোণ 1 ৰ সমান কি আছে কোণ 2 আছে হয় না নহয় তো আমি দি দিম 1 ৰ ঠাইতে আমি কি দিম এটো ৰিপ্লেস কৰিম চোৱা এংগেল 2 দি দিম 1 ৰ সলনি কাৰণ এংগেল 1 ৰ সমান আছে 2 আৰু এংগেল 1 ইয়াত কোনো প্ৰয়োজন নহয় কাৰণ আমাৰ মই কৈ দিলো যে ইয়াত 2 আৰু 3 কোনো প্ৰয়োজন হ'ব ন তো চোৱা প্লাস মই যত ফুটা দিছো এই দুটা ফুটা ৰাখিব লাগিব তো এংগেল 2 ৰাখিব লাগিব হয়নে প্লাস এংগেল 3 ও ৰাখিব লাগিব এংগেল 3 ৰাখিলো প্লাস এংগেল 4 ফুটা দিয়া নাই ন হেতু কি হ'ব এটো চেঞ্জিং হ'ব লাগিব ইয়াত ৰিপ্লেস কৰিম চোৱা এংগেল 4 ৰ সমান কোণ হয় তো এংগেল 4 ৰ সমান এংগেল 3 হয় ন তো আমি এংগেল 4 ৰ ঠাইতে আমি এংগেল 3 ব্যৱহাৰ কৰিব পাৰিম ইকুয়াল কি 180 ডিগ্ৰী ইয়াত চোৱা আমি কৰ পৰা আমি এই দুটা চেঞ্জিং কৰিছো যে 1 ৰ সলনি 2 বহাইছো আৰু এংগেল 4 ৰ সলনি এংগেল 3 বহাইছো এটো 1 নম্বৰ আৰু 2 নম্বৰ পৰা তো ইয়াত লিখিব লাগিব 1 আৰু 2 ৰ পৰা তো তাৰ পিছত চোৱা এংগেল 2 কেইটা আছে এংগেল 2 দুটা আছে ন তো 2 এংগেল কি হ'ব প্লাস কৰিলে 2 এংগেল 2 হৈছে দুটা এংগেল হ'ব 2 কোণ কেইটা আছে দুটা প্লাস 3 এংগেল কেইটা আছে দুটা তো 2 এংগেল 3 ইকুয়াল কিমান আছে 180 ডিগ্ৰী হৈছে তো এই দুটাত আমাৰ চোৱা এটা কমন বস্তু হৈ আছে কি 2 হলে আছে ন তো 2 টো কমন লৈ লও তো ইয়াৰ পৰা 2 আহি গল থাকিব কি এংগেল 2 প্লাস ইয়াৰ পৰা 2 আহি গল থাকিব এংগেল 3 ইকুয়াল কিমান হ'ব 180 ডিগ্ৰী তো আলটিমেট কি আছে ইয়াত 2 টো এই দুটা কোণৰ লগত পূৰণ হৈ আছে তো এটো যদি সমান চিহ্ন খুফালে লৈ যাও আমি কি হ'ব এটো হৰণ হ'ব না তো এংগেল 2 প্লাস এংগেল 3 ইয়াত থাকি যাব এনেকুৱা তো ইকুয়াল এই দুইটো পূৰণ আছিল ইফালে গলে হৰণ হ'ব তো 2 এ 180 ডিগ্ৰী হৰণ কৰিলে কি 2 18 ত কিমান বাৰ যা 9 বাৰ আৰু 2 শূন্যত কিমান বাৰ যাব 0 বাৰ তো ডিগ্ৰী অৰ্থাৎ 90 ডিগ্ৰী তো চোৱা এংগেল 2 আৰু এংগেল 3 যদি মই ইয়াত হেৰি দেখুৱাই দিদু চোৱাচোন যে এংগেল 2 আৰু 3 মিলি পেলাই কি হ'ব এংগেল এ ও বি হ'ব না তো আমাৰ হ'ব কি এংগেল এ ও বি ইকুয়াল কিমান 90 ডিগ্ৰী তো আমাৰ এটো প্ৰমাণিত হৈ গল বুজি পাইছানে তো ইয়াত প্ৰমাণিত প্ৰুফ বুলি লিখিব পাৰা তো প্ৰমাণিত হোৱাৰ পিছত মই আৰু এটা কথা ক'ব বিচাৰিছো তোমালোকক যদি তোমালোকে এটো ভাল পাইছা তেনেহলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু সকলোকে এটো সাবস্ক্ৰাইব কৰিবলৈ কবা আৰু নতুনকৈ কোনোবা আহিলে এটো সাবস্ক্ৰাইব কৰিবা যাতে তোমালোকে পৰৱৰ্তী সময়ত মোৰ নতুন ভিডিও বিলাক পাব পাৰা আৰু এটা কথা হল যদি তোমালোকে এটো বুজি পোৱা নাই তো মোক কমেন্টছ কৰিব পাৰা মই তোমালোকক বুজাই দিম আৰু যদি ইয়াৰ হলনি অল্টাৰনেটিভ আৰু এটা তোমালোকৰ এটোৰ সলিউশন লাগে তেনেহলে মই হেতু কৰাই দিম তোমালোকে মাত্ৰ কমেন্টত মোক ক'ব লাগিব বুজি পাইছানে তো আজিলৈ থ্যাংক ইউ ফ্ৰেন্ডস আৰু এটা ভিডিওত লগ কৰিম